আপোনাৰ নলবাৰী জিলাৰ মুকালমাৰ বৰলীয়াপাৰ চকত জিমা বীজ ভাণ্ডাৰ নামেৰে এখন দোকান মুকলি কৰা হয়। উক্ত দোকানখন আপোনাৰ কাৰ্গিল নামৰ যিটো ফিড আছে, মাছৰ দানা আছে, সেই মাছৰ দানাটোৰ ইয়াত হ'লচেল আৰু ৰিটেইলো পোৱা যায়, পাইকাৰী আৰু খুচুৰা মূল্যত। গতিকে এই দোকানখনৰ স্বত্বাধিকাৰী এইজন হ'ল ছায়ানছ মণ্ডল। তেখেতে কাৰ্গিল ফিড যিটো মাছৰ দানা আছে, সেই দানাটোৰ তেখেতে এটা ডিলাৰ লৈছে। গতিকে এই দোকানখনত ইয়াত পাইকাৰী আৰু খুচুৰা মূল্যত এই কাৰ্গিল ফিডটো পোৱা যাব। এই ছায়ানছ নামৰ মানুহজনৰ ইয়াৰ গাতে লগা আৰু এখন দোকান আছে, সাৰৰ দোকান। এই জেমিমা বীজ ভাণ্ডাৰ নামেৰে আৰু এখন দোকান আছে, সাৰৰ দোকান। গতিকে এই দোকানখনতো কৃষিৰ যিকোনো বীজৰ লগতে যিকোনো ধৰণৰ কীটনাশক দ্ৰব্য আৰু ভিটামিন পোৱা যায়। ইয়াত যে আপোনাৰ কাৰ্গিল ফিডটোৰ হ'লচেল বা ৰিটেইলাৰ পোৱা যায়, এয়াই নহয়, ইয়াত যিকোনো ধৰণৰ মাছৰ যিকোনো ধৰণৰ ভিটামিন লগতে ঔষধ ইয়াত পোৱা যায়। গতিকে মই গ্ৰাহকসমূহক অনুৰোধ জনাইছোঁ, আপোনালোকে আহক। ৰাস্তাৰ গাতে এলেকা কোনো ধৰণৰ যাতায়াতৰ অসুবিধা নহয়, আপোনালোকে আহক। আহি এই যিজন ল'ৰাই স্বাৱলম্বী হোৱাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছে, তেওঁক আপোনালোকে অকণমান সহায় কৰক। মুকালমাৰ অন্তৰ্গত বৰলীয়াপাৰ চকত, বৰলীয়াপাৰ চকত পাৰ্গিল ফিডৰ দোকানটো অন্তৰ্গত। মুকালমাৰ পৰা আহি আপুনি তেল ডিপু পাব, তেল ডিপুৰ গাতে লগা দোকানখন। আৰু যদি গুৱাহাটীৰ পৰা আহে আপুনি, তেতিয়াহ'লে আপুনি বৰলীয়াপাৰ চক পাব। চকখনৰ মেইন মাজ ভাগতে এই দোকানখন পোৱা যাব, ৰাস্তাৰ গাতে লগা, ৰাস্তাৰ পশ্চিম চাইডে।